প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনক লৈ দুয়োগৰাকীৰ মাজত বাক বিতণ্ডা চলে, য'ত মুখ্যমন্ত্ৰীয়ে কৈছে যে 2009 চনৰ পৰা অখিল গগৈয়ে তেখেতৰ পিছত লাগি আছিলে, কিন্তু অখিল গগৈ সেই গতিক মুখ্যমন্ত্ৰীয়ে স্তব্ধ কৰিলে আৰু এইদৰে দুয়োগৰাকী নেতাৰ মাজত দীঘলীয়া সময় আজি বাক বিতণ্ডা হোৱা পৰিলক্ষিত হয়। সমগ্ৰ ঘটনা কি তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। টাইম এট বিগ ব্ৰেকিং বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডা। দুয়োগৰাকী নেতাৰ মাজত দীঘলীয়া সময় বাক বিতণ্ডা হয়। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ তুমুল বিতৰ্কৰ সূত্ৰপাত ঘটে। সমগ্ৰ ঘটনাৰ CBI তদন্ত দাবী কৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে সমগ্ৰ ঘটনাৰ CBI তদন্ত কৰিব লাগে। অখিল গগৈয়ে কৈছে মোৰ লগতে মোৰ বন্ধুৰো নাম হাঙুৰ খাইছে, গতিকে সমগ্ৰ ঘটনাৰ মই তদন্ত বিচাৰিছো আৰু ইয়াৰ পাছতেই এই সমগ্ৰ ঘটনা অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হয়। আমি আন কাট আপোনালোকক দেখুৱাম যে কিদৰে এই সমগ্ৰ বিষয়টোক লৈ বাক বিতণ্ডা চলে। অখিল গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিয়ে। মুখ্যমন্ত্ৰীয়ে কি কয়, APSC কেলেংকাৰী কংগ্ৰেছে নহয় ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে পোহৰলৈ আনিছে। APSC কেলেংকাৰী বিজেপিয়ে পোহৰলৈ আনিছে আৰু সেই বিজেপিকে আজি অখিল গগৈয়ে সমালোচনা কৰিছে। সৰ্বানন্দ সোণোৱালৰ দিনত এই কেলেংকাৰী পোহৰলৈ অনা হৈছিলে। পুলিচক চুৰ বুলি ক'লে কেনেকৈ হ'ব, মুখ্যমন্ত্ৰীয়ে অখিল গগৈক উভতি ধৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ চিনাকি মানুহৰ যদি নাম থাকিলে আমি তদন্তই নকৰিলোহেঁতেন। ৰাকেশ পালৰ দুৰ্নীতিৰ কথা জনতাৰ সন্মুখলৈ বিজেপি চৰকাৰে আনিছে। সম্পূৰ্ণ আনকাত দেখিব যথেষ্ট বিতৰ্ক হৈছে। আজি অসমত স্বচ্ছ নিযুক্তিৰ এক পৰিৱেশ হৈছে। অসমৰ জনতা এই কথা জানে বুলি কৈছে। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম এই প্ৰতিবেদনত থকাৰ বাবে বিধানসভাৰ মজিয়াত মই প্ৰতিবেদন দাখিল কৰা নাছিলো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিকা নিযুক্তি যে প্ৰদান কৰিছে সেয়া অসমৰ জনতাই জানে। কিছুদিনৰ পিছত এডিআৰিটো এটকাও নিদিয়াকৈ নিকা নিযুক্তি পাব। মোৰ গাত আপুনি বোকা ছটিয়াই লাভ নাই, অখিল গগৈক কৈছে। আপুনি বহু চেষ্টা কৰিলে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপুনি বোকা ছটিয়াই লাভ নাই, আপুনি বহু চেষ্টা কৰিলে। 2009 চনৰ পৰাই অখিল গগৈয়ে বহু ব্ৰেকিং দি আহিছে, বহু চেষ্টা কৰা হ'ল। অখিল গগৈ নীলা ফাইল বহু দেখুৱালে, কিন্তু ইয়াৰ কোনো ধৰণৰ উত্তৰ নোলালে। এয়া মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে অসমৰ জনতাই এইবিলাকতকৈ মোক বহু ওপৰত স্থান দিছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। দুয়োগৰাকী নেতাৰ মাজত তীব্ৰ বাক বিতণ্ডা হয়। নিযুক্তি প্ৰক্ৰিয়া ময়ে অসমত স্বচ্ছ কৰিছো বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক কৈছে। মই নথকাহেঁতেন অখিল গগৈয়ে অসমখনক আন পথলৈ লৈ গ'লহেঁতেন, নৈৰাজ্যবাদলৈ লৈ গ'লহেঁতেন বুলি কৈছে। অখিল গগৈক মই ৰখাই দিলো, মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত কৈছে। কেইটামান ছেকেণ্ড অপেক্ষা কৰক, মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত সেই বাক বিতণ্ডা আমি দেখুৱাম। অসমত বামপন্থী বিচাৰধাৰাক মই অকলে স্তব্ধ কৰিলো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। 2009 চনৰ পৰাই অসমত নৈৰাজ্যবাদৰ এক ধাৰা চলিছিলে আৰু এই নৈৰাজ্যবাদক মই বাধা দিলো। নৈৰাজ্যবাদ মোৰ 2 বছৰীয়া শিশুকো আপুনি গালি পাৰিছিলে, মুখ্যমন্ত্ৰী অখিল গগৈক কৈছে যে আপুনি 2 বছৰীয়া শিশু গালি পাৰিছিলে। আগন্তুক সময়তো মই আপোনাক বাধা দি যাম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডা হয়। মন্তব্য আহিছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। আমাৰ গাত আনিলে, কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে, কাৰণ আপোনাৰ বেইলৰ কেছ আছে, মোৰতো কেছ নাই। মোৰতো কেছ নাই, সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকে থাকিব, চব চাৰ্জশ্বিটে লুকুৱাই দিয়া আপুনি। আৰে নাই, এইটো নকব। মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায়, থানাৰ পৰা নাইকিয়া হৈ যায়। এইটো নকব, এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব। এইটো নকব। এনেকুৱা আপুনি এক মিনিট চাৰ্জশ্বিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই। গুৱাহাটী হাইকোৰ্টে নাই, মই শুনি লওক, প্লিজ আপুনি এটা কথা, আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয়ে, নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন। মই বুলিহে আপোনাক ৰখালো, নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল, আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন। আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব। আজি আপুনি চিন্তা কৰক, ইয়াত যদি মই নাথাকিলোহেঁতেন, ইয়াততো আপুনি থাকিলেহেঁতেন।
আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰত্যুত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছে এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ হ'ব এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ যে বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলোঁ আপনার মালক একমত নহয় লেফ্ট নক্সাল মই কোৱা নাই অখিলৰ মুভমেণ্ট লেফ্ট কি বুলি ক'ব লেফ্ট আমি কৰো লেফ্ট আপুনি কৰে তেওঁ কি কৰে তেওঁ কি কৰে আমি হে লেফ্ট কৰো তেওঁ কি কৰে তেওঁ বিৰোধী জোৰটো আপোনাৰ ইংগিতত চলি আছে নাটকটো আপোনাৰ মই কৈ সামৰণি মাৰিছো মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট বুলি লেফ্ট নাই লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি তেওঁ লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয়তাবাদ অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা সুৰত ধাৰ যি টি কওঁ তথাপিতো মই থিয় হৈ থাকিলো নহয় আই উইল ৰেজিষ্ট ডেট আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম and I have registered you for all the time to come হেইটোৱে মোৰ ক্ৰেডিট মাননীয় অধ্যক্ষ মহোদয় কাৰণ মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছো যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেছপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো সাঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নাই মই এখন পঢ়িছো মই এইটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে ক'ব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেহেঁতেন প্ৰথমতে কেছটো নকৰিলোহেঁতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যিটো যদি ক'লে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰহে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে এই ডেট কেটা দেখিলে গম পাই দেয়াৰ ৱাজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটোত গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4বাৰ 5বাৰ কৈ হাইকোৰ্টত এইটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই সেইকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেইটাই চাওক
1311, 612, 71, 81, 131. আরে এইটো কেছ হাইকোৰ্টত 2 মাহত 5 বাৰ আহি গ'ল। আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায়। মই কৈছো না যে মই এইটোকে কৈছো, আই এম নট ইন এন্টায়াৰলি এগ্ৰিমেণ্ট উইথ দিছ জাজমেণ্ট। যেতিয়া পাব্লিক এমপ্লয়মেণ্ট জড়িত আছে, হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে, হাইকোৰ্ট শুড হেভ সামন চিফ সেক্রেটারি যে আপনি কিয় এফিডেভিট দিয়া নাই কওক। This is not a case where judgment will be delivered without affidavit in opposition. High Court as chief secretary মাতিব লাগিছিল যে চিফ সেক্রেটারি দিস ইজ এ থিং, যদি এই অৰ্ডাৰটো যদি মই দিওঁ গোটেই এপিএসসি তদন্তত খেলিমেলি আহিব, অসমৰ যুৱ প্ৰজন্ম হতাশ হ'ব, আপুনি মোৰ সন্মুখত আহক আৰু আপুনি মোক উত্তৰ দিয়ক কিয় এফিডেভিট দিয়া নাই। এনেকে নহয় নহয় মই সেইটোকে ক'লে দিয়াৰ কাৰণে সময় কত, আপুনি 5 দিনৰ মূৰে মূৰে এটা ডেট পৰিলে ক'ত এফিডেভিট পাব। গোটেই ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো, সেইকাৰণে মই ইয়াত যাবই খোজা নাছিলো। আজি আমি এফিডেভিট দিছো। জাষ্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এছেম্বলি নোহোৱাকৈ, এছেম্বলিত প্ৰডিউচ নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে। দিছ ইজ এ ল। তেখেতক দিলে, মই কিয় দিলে কৰিছো, যোৱাবাৰে মই কৈছিলো যে মই কিবা এটা তাৰণাত পৰি মই দিলে কৰিছিলো। তাৰ কাৰণে যদি মই দুখী, যদি মই যোৱাবাৰ হাউচত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো আৰু তাৰ কাৰণে কিবা এটা ব্যক্তিগত সম্পৰ্ক এটা থাকে, তাৰণা এটা থাকে, মই অলপ এইটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউচত আনিব খোজা নাছিলো। বাট ডিউটি ইজ এবভ ৰিলেশ্যন। যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব, ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে, দেন আই ব্ৰট ইট। আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে, এছেম্বলি হেজ বিন সামন। চ' সকলো কথা এখন নিৰপেক্ষ কাম কৰা, নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয়, এক্সিকিউটিভ, লেজিসলেটিভ, জুডিচিয়াৰী, এভৰিবডি হেজ টু ৱৰ্ক ইন টেণ্ডম। আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছো, এফিডেভিট দিছো, আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলো, ডিছকাশ্যন হৈ গ'ল, কিজানি ইতিমধ্যে দিলে। আমিতো ৰিইনষ্টেটো কৰা নাই। দ্য চেম জাজমেণ্ট কেন বি ৰিভিউ। যদি ৰিভিউ কৰাৰ ইচ্ছা, যদি আমি এফিডেভিট অপজিশ্যন দিয়া নাই কাৰণে সেই জাজমেণ্টটো দিয়া হৈছিল, দেন এতিয়া ইট কেন বি মানে ৰিভিউ। এইটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এইখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন। আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক। আপুনি কাৰণটো তৰুণ গগৈকে কৈছে, কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নহয়, চাওক আপুনি যিখিনি লিষ্ট দিছিলে সেই মানুহকেইটা চাকৰি যায় বুলি দিয়া নাই আপুনি। হৈ যোৱাটো হৈ গ'ল, এতিয়া আশ্বাস দিব লাগে, আগত একশ্যন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত। আপুনি মোৰলৈকে নিদিব। অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে, এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই। অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো। হ'ব, থেংক ইউ। আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব। এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি। মোৰ গাত বোকা ছটিয়াই লাভ নাই। আপুনি বহুত চেষ্টা কৰিছে, তাৰ মই বহুত ওপৰত। এইবিলাক কৈ লাভ নাই। 2009ৰ পৰা এই অখিল গগৈ ব্ৰেকিং, অখিল গগৈ লাইভ, অখিল গগৈ আনএডিটেড, কিমান কি ফাইল, এজনে এইবাৰো নীলা ফাইল দেখুৱালে। এইবিলাক লৈ লাভ নাই। হিমন্ত বিশ্ব হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই, ই কৰি আছে। যদি অসমত, মই আকৌ এবাৰ কৈছো, নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে, এডুকেশ্যন মিনিষ্টাৰৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই, কোনে সাহসো কৰা নাছিল। গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই। এটাই কথা কৈছো, প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে, আৰু কাৰো নাই। আপুনি নোৱাৰিলে, কিন্তু আপুনি নোৱাৰিলে।
মই কিন্তু চিধা চিধি ক'লো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট। তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক, মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক। আপুনি ডেট কেইটা গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে, কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে, কাৰণ আপোনাৰ বেইলৰ কেছ আছে, মোৰতো কেছ নাই, মোৰতো কেছ নাই। সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকে থাকিব, চব চাৰ্জশ্বিটে লুকুৱাই দিয়ে আপুনি। আৰে নাই, এইটো নকব, মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায়, থানাৰ পৰা নাইকিয়া হৈ যায়। এইটো নকব, এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব। এইটো নকব। এনেকুৱা আপুনি এক মিনিট চাৰ্জশ্বিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই। গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক, ভুল প্লিজ আপুনি এটা কথা, আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয়ে, নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন। মই বুলিহে আপোনাক ৰখালো, নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল, আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন। আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব। আজি আপুনি চিন্তা কৰক, ইয়াত যদি মই নাথাকিলোহেঁতেন, ইয়াততো আপুনি থাকিলেহেঁতেন। আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে, আপোনাক যদি কোনোবাই ৰখাই দিলে, যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে, মইতো ৰখাই দিলো না আপোনাক। সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু। আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে, যোৱাকালিয়ে প্ৰতিট বৰ্ডলৈ যি গালি গালাজ কৰি দিলে, আপুনিতো চব কৰে। আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল। এইটো শিকাই দিয়া আছিল চাগে তেখেতক, যে আপুনি গালি গালাজ এটা সময় এনেকুৱা আছিল, আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে, ছাৰ এইটো অখিল গগৈয়ে কৈছে, ছাৰ নকৰিলে দিগদাৰ হ'ব, এনেকে আজিও মোৰ ওচৰত লৈ আহে। মই কওঁ যে বাকী MLA নাই নেকি, আপোনালোকে বেলেগ MLA কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি? তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয়। আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো। আপোনালোকৰ একমত নহয়। লেফ্ট নক্সাল মই কোৱা নাই অখিলৰ মুভমেণ্ট লেফ্ট কি বুলি ক'ব? লেফ্ট আমি কৰো। লেফ্ট আপুনি কৰে, তেওঁ কি কৰে? তেওঁ কি কৰে? আমি লেফ্ট কৰো। তেওঁ কি কৰে? বিৰোধী জোটটো আপোনাৰ ইংগিতত চলি আছে, বিৰোধী জোটৰ নাটকটো আপোনাৰ মই কৈ সামৰণি মাৰিছো, মই এটাই কথা কৈ সামৰণি মাৰিছো। কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট বুলি। নাই লেফ্ট নহয়, আপুনি আল্ট্ৰা লেফ্ট। মই লেফ্ট। আপোনাৰতো মই পঢ়িছো, ঠিক আছে। মই লেফ্ট। আজি তেওঁ লেফ্টে নহয়। 2000 প্ৰগতিশীল জাতীয়তাবাদ। অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল, অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন। আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা সুৰত ধাৰ যি টি কওঁ, তথাপিতো মই থিয় হৈ থাকিলো নহয়, আই উইল ৰেজিষ্ট ডেট। আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে, মই কৈছো নহয়, মোৰ উদ্দেশ্য এইটো নহয়, আই হেভ টু ৰেজিষ্ট হিম and I have resisted you for all the time to come. সেইটোৱে মোৰ ক্ৰেডিট, মাননীয় অধ্যক্ষ।